হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই আপোনালোকক দেখাম 5 মিনিটত এখন চাদৰত কেনেকৈ পাৰি লগাব পাৰি। এইখন হৈছে মোৰ চাদৰখন আৰু এইকেইটা হৈছে পাৰিকেইটা। এখন চাদৰত এটা ছাইডত পাৰি লগাবৰ কাৰণে 3টা পাৰি দৰকাৰ হয়। প্ৰথমতে আমি পাৰিকেইটা জইন কৰি ল'ম। এয়া দেখিছে মই ভিডিঅ'ত দেখুওৱা ধৰণে চিধা ছাইডটো পাৰিটো যোনটো চিধা ছাইড সিটো পাৰিও দুইটা চিধা ছাইড একে মুখে লৈ তাৰপিছত ধুনীয়াকৈ এনেকৈ জইন কৰি দিম। আৰু চাদৰখনৰ এটা ছাইডত পাৰি লগাবলৈ 3টা পাৰি দৰকাৰ হয়, গতিকে মই 3টা পাৰি জইন কৰি ল'ম। এনেকৈ এটা চিলনি মাৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ডাবল চিলনিও মাৰি ল'ব পাৰে, কিন্তু মই ছিংগল চিলনিয়ে মাৰি লৈছোঁ। তাৰপিছত ইয়াৰ লগত আকৌ ইটো মূৰত আৰু সিটো পাৰিও জইন কৰি দিম, মানে চিধা ছাইডটো চিধা ছাইডে ৰাখি উল্টা ছাইডটো বাহিৰ ছাইডে ৰাখি ধুনীয়াকৈ এনেকৈ জইন কৰি ল'ম। এয়া মোৰ এতিয়া 2টা পাৰি জইন কৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ চাদৰখন ল'ম আৰু তাত মই লগাই যাম। এইখিনি প্ৰথমতে ধুনীয়াকৈ কাটি ল'ম, কাটি পেলাই পাৰিটো চিধা কৰি ল'ম। আৰু আপোনালোকে ইচ্ছা কৰিলে এয়া দেখিছে 2টা জইন কি ধুনীয়া হৈছে, ধুনীয়াকৈ সমানকৈ লৈ জইন কৰি ল'ব। আৰু যদি পাৰিকেইটা ফুলকেইটা মানে যেনেকৈ থাকে সেইটো ছাইডে মিলাই ল'ব। মোৰ যিহেতু 2টা ছাইডে ফুল একেই ডিজাইনৰ, সেইকাৰণে মিলাবলগীয়া হোৱা নাই, তথাপিতো 2টা ফুল সমান কৰি লৈছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে এনেকৈ পাৰি মোৰ দুটা প্ৰথমতে চিলাই ল'ব পাৰে, লৈ পেলাই তাৰপিছত চাদৰখনত জইন কৰিব পাৰে। কিন্তু মই এনেকৈয়ে কৰিম, একদম সহজতে 5 মিনিটতে কেনেকৈ হয় মই আপোনালোকক দেখাই দিম। এয়া মই চাদৰখন ধুনীয়াকৈ পাৰি ল'লোঁ মেচিনটোত। তাৰপিছত এয়া দেখিছে মই এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে এটা ছাইড মুটুকাই ল'ব। প্ৰথমতে ওপৰতো ধুনীয়াকৈ মুটুকাই সমান কৰি ল'ব যাতে সূতাবোৰ ওলাই নাযায় তেনেকৈ। আৰু মই তলৰ পৰা দিয়া নাই, অলপ ওপৰৰ পৰা দিছোঁ পাৰিটো। এনেকৈ ধুনীয়াকৈ সমান কৰি বহাই ল'ব প্ৰথমতে। তাৰপিছত এনেকৈ সমান কৰি লৈ হাতে সমান কৰি তলৰ চাদৰখনো সমান কৰি এনেকৈ লাহেকৈ ধুনীয়াকৈ চিলাই যাব। আৰু উৎপাত নকৰিব, ধুনীয়াকৈ লাহে লাহে সমান কৰি চিলাই যাব। অকণ জেগা সমান কৰিব, তাৰপিছত চিলাই যাব। ইয়াত দেখিছে এনেকৈ মই অলপ জেগা ধুনীয়াকৈ সমান কৰিছোঁ। আৰু পাৰিটো চাদৰখনৰ পাৰিটো আৰু তলৰখিনি ধুনীয়াকৈ সমান কৰি লৈছোঁ যাতে চিলনি ইফাল সিফাল নহয়। ধুনীয়াকৈ এনেকৈ সমান কৰি মই চিলাই ল'ম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এখন চাদৰে মই কেনেকৈ দহি গুঠিছোঁ সেইটো ভিডিঅ' মই ধুনীয়াকৈ বনাই থৈছোঁ, সেইটো ভিডিঅ' মই দিম অতি সোনকালে, গতিকে আপোনালোকে চাই থাকিব। আৰু যদি আপোনালোকে শিকি সহজ পাইছে বা শিকিব পাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে প্লিজ জনাবলৈ নাপাহৰিব। আৰু এনেকৈ আপোনালোকেও নিজৰ কাপোৰযোৰ ধুনীয়াকৈ খুব কম সময়তে চিলাই পিন্ধিব পাৰিব। চাদৰৰ পতি লগোৱাটো একেবাৰে সহজ, একো টান কাম নহয়। ধুনীয়াকৈ চাদৰখন সমান জোখত পাৰি লৈ তাৰ ওপৰত পতিটো ধুনীয়াকৈ মূৰকেইটা মুটুকাই লৈ পাৰি লৈ চিলাই দিলেই হৈ গ'ল। একদম খুব কম সময়তে 5 মিনিটতে হৈ যায়। আৰু এয়া দেখিছে মই ইটো মূৰৰ পৰা চিলাই সিটো মূৰ পাই গ'লোহি। আৰু এতিয়া পতিখিনি যিহেতু দীঘল হৈ আছিলে মই যিমানখিনি লাগে সিমানখিনি ৰাখি ল'লোঁ আৰু বাকীখিনি ধুনীয়াকৈ কাটি দিলোঁ জোখ কৰি। তাৰপিছত এইটো মোৰ যিহেতু চিলাই হৈ গ'ল সেইকাৰণে এতিয়া তাৰ আগটো ধুনীয়াকৈ মুটুকাই দিলোঁ। মুটুকাই পেলাই এতিয়া এইখিনি এনেকৈ চিলাই ল'ম, লৈ পেলাই তাৰপিছত সিটো মূৰো মানে পাৰিটো সিটো পাৰিও ধুনীয়াকৈ মুটুকাই পেলাই চিলাই যাম যাতে সূতাবোৰ ওলাই নাহে। এয়া দেখিছে ধুনীয়াকৈ মই এইখিনি চিলাই ল'লোঁ, লৈ পেলাই চাদৰখন ঘূৰাই ল'ম, লৈ পেলাই ধুনীয়াকৈ সমান কৰি আকৌ এইটো মূৰো চিলাই যাম। চাব যাতে চাদৰখনৰ তলফালে কোচ খাই নাযায়, ধুনীয়াকৈ সমান কৰি ল'ব। আৰু এইবিলাক সূতাবিলাক যোনবিলাক ওলাই আছে সেইবিলাক ধুনীয়াকৈ কাটি দিলোঁ। এতিয়া ধুনীয়াকৈ মই আকৌ সমান কৰি চিলাই যাম। যিহেতু বোৱা চাদৰৰ প্ৰতি অকণমান ইফাল সিফাল হৈ যায় টানিলে, সেইকাৰণে ধুনীয়াকৈ অকণ জেগা লৈ মই চিলাই গৈছোঁ। আৰু তল ছাইডটো দেখিছে ধুনীয়া হৈ গৈছে। চাব যাতে তলপিনে কাপোৰটো কোচ খাই নাযায়। এতিয়া মই এনেকৈ ধুনীয়াকৈ গোটেইখন চিলাই লওঁ আৰু আপোনালোকে চাই থাকক। আৰু পূজাৰ বতৰত আপোনালোকে এইবাৰ নিজৰ কাপোৰযোৰ নিজে চিলাই পিন্ধি যাব পাৰিব। খুব সহজ পদ্ধতিত মই দেখাই দিছোঁ কেনেকৈ চিলাই। আৰু মই দহি বটা ভিডিঅ'টোও দিম, আপোনালোকে চাই লৈ নিজৰ কাপোৰ আজিৰ পৰা নিজে ধুনীয়াকৈ চিলাব পাৰিব। ধুনীয়াকৈ চিলাই নিজৰ কাপোৰ নিজে পিন্ধিব পাৰিব। এইটো জইনটো দেখিছে, জইনটোতো চাব যাতে ফুলটো ধুনীয়াকৈ সমান হয় আৰু সমান জোখত ধুনীয়াকৈ লৈ চিলাই যাব। আৰু এতিয়া মোৰ চাদৰখন প্ৰায় চিলাই হৈয়ে গৈছে। মই এতিয়া ধুনীয়াকৈ সমানকৈ এইখিনি জেগাও চিলাই ল'ম। এয়া চিলাই লওঁ। তাৰপিছত ইটো পাৰি যিটো ধুনীয়াকৈ সমানকৈ চিলাই থোৱা আছিল এতিয়া এইটো ছাইডো ধুনীয়াকৈ মুটুকাই ল'ম। আৰু মুটুকাই লৈ পেলাই চাদৰখনত ধুনীয়াকৈ চিলাই পেলাই কমপ্লিট কৰিম এতিয়া। আৰু এতিয়া এয়া মোৰ চাদৰখনৰ 2টা পাৰি ধুনীয়াকৈ লগাই হৈ গ'ল 2টা ছাইডৰ। আৰু 2টা ছাইডৰ পাৰি লগাওঁতে মই কৈছোঁৱেই 3টাকৈ পাৰি লাগে। কেতিয়াবা কিছুমান চাদৰ চুটি হ'লে অলপমান পাৰি থাকিও যায়, সেয়া আপোনালোকে বেলেগতো লগাই দিব পাৰিব।
আৰু এয়া দেখিছে মোৰ চাদৰখন ধুনীয়াকৈ চিলাই হৈ গ'ল আৰু এয়া তলপিনে কুচ চুচো খাই যোৱা নাই দেখিছে ধুনীয়া নিমজ আৰু সমান হৈছে আৰু মই অৰেঞ্জ কালাৰ গুলি ব্যৱহাৰ কৰিছোঁ সেইকাৰণে ধুনীয়া হৈছে পাৰিটো এয়া দেখিছে কি ধুনীয়া হৈছে আপোনালোকেও এনেকৈ খুব কম সময়ৰ ভিতৰতে নিজৰ কাপোৰ চিলাই ল'ব পাৰিব আৰু এয়া জইনিংটো দেখিছে ধুনীয়াকৈ একদম ধৰিব নোৱাৰাকৈ মাৰি দিছোঁ আৰু চাই ল'ব কিছুমান চাদৰৰ ফুলবিলাক মানে মিলাই ল'ব চিলাওঁতে পাৰিটো তাৰপিছত চিলাই দিব আৰু এয়া হ'ল মোৰ ফাইনেল চাদৰখন দেখিছে কি ধুনীয়া হৈছে আপোনালোকৰ পূজাৰ বতৰত এনেকৈ নিজৰ কাপোৰ চিলাই ল'ব পাৰিব বা এনেও যেতিয়াই হয় আপোনালোকে নিজৰ কাপোৰ নিজে চিলাই ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু যদি মোৰ চেনেলৰ কাৰণে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই